জয় শ্ৰীকৃষ্ণ। প্ৰিয় অসমবাসী ৰাইজ, আজি পুনৰ এটি ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আজি পুৰণি মাটি মায়ামৰা সম্প্ৰদায়ৰ ভকত বৈষ্ণৱসৱে কেনেদৰে ঈশ্বৰৰ শ্ৰীচৰণত তেওঁলোকে নিজকে আত্মসমৰ্পণ ভক্তিৰ দ্বাৰা কেনেদৰে শৰণ গ্ৰহণ কৰে তাৰ এক সুনিদৰ্শন ছবি আপোনালোকক দেখাবলৈ মই প্ৰয়াস কৰিছোঁ। গতিকে আপোনালোকে আহকচোন ভিডিঅ'টো উপভোগ কৰি চাওক যে পুৰণি মাটি মায়ামৰা সম্প্ৰদায়ৰ সেই বৈষ্ণৱ ভকতসকলে কেনেদৰে শৰণ গ্ৰহণ কৰে তাৰ এক দৃশ্য আপোনালোকক দেখাবলৈ মই যৎপৰোনাস্তি প্ৰয়াস কৰিম। মায়ামৰা সম্প্ৰদায়ৰ নিয়ম অনুসৰি শৰণৰ আগমুহূৰ্তত নৱবৈষ্ণৱ ভক্তসকলে এইদৰে মূৰ ঘূৰাই সম্পূৰ্ণভাৱে তেওঁলোকে পৰিষ্কাৰ হোৱাৰ এক দৃশ্য। সেই কাৰ্যসূচী শেষ হোৱাৰ পিছতেই নৱবৈষ্ণৱ ভক্তসকলে মা গংগাৰ পবিত্ৰ জলৰাশিত স্নান কৰি শৰণৰ আগমুহূৰ্তত এইদৰে নতুন বস্ত্ৰ পৰিধান কৰি তেওঁলোকে সাজু হোৱাৰ এক দৃশ্য। এয়া নৱবৈষ্ণৱসকলে শৰণৰ বাবে সাজু হৈ হৃদয়ত বৈকুণ্ঠ ধাম সৃষ্টি কৰি আৰাধ্য শ্ৰীহৰি নাৰায়ণক স্মৰণ কৰি পবিত্ৰ জলৰাশিত শৰণৰ বাবে স্নান কৰিবলৈ যোৱা এক সুন্দৰ দৃশ্য। কি দিয়া পূজিম প্রভু শরণে মুরারি, তোমাক পূজিবে বস্তু না পালু বিচারি, সেয়েহে বৈষ্ণৱসকলে গুৰুৱে দিয়া অনুমোল এটি টোপোলালৈ ঈশ্বৰৰ শেষ অক্ষৰূপে দিবলৈ লোৱা এটি ৰত্নময় নামৰ মহিমাৰে তেওঁলোকে অগ্ৰসৰ হোৱা এক সুন্দৰ আলোকচিত্ৰ এয়া।
চৰণৰ শৰণাৰ্থে ভকত বৈষ্ণৱভাৱে প্ৰখৰ ৰ'দৰ তপত পকা ৰ'দৰ সেই গৰমকো নেওচি শ্ৰীনাৰায়ণৰ শৰণাগতৰ দিশে অগ্ৰসৰ হোৱা এক বিৰল দৃশ্য এয়া। এয়া হৈছে মায়ামৰা সম্প্ৰদায়ৰ বৈষ্ণৱসৱে কণ্টকময় পথৰ বাধাকো আওকাণ কৰি হৰিৰ চৰণত শৰণাগত অৰ্থে স্নান কৰিবলৈ যোৱা নদীৰ বুকুলৈ যোৱা এক সুন্দৰ দৃশ্য এয়া।
আছিল পুৰণিমাটি মায়ামৰা সত্ৰৰ শৰণৰ চমু এক ইতিবৃত্তি। যদি ভিডিঅ'টো চাই ভাল লাগিল